হয়, দেখা গৈছে আপুনি থানায় থানায় মুস্তাফা কামালৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি আছে। উদ্দেশ্যটো হ'ল এটাই কথা, আপোনালোকে গম পাই চাগে বিগত বহু দিনৰ পৰা তেওঁ ইছলামৰ ওপৰত এটেক কৰি আছে, কোৰাণ হাদিছৰ অপব্যাখ্যা কৰি আছে। আমাৰ প্ৰফিট হজৰত মহম্মদ ৰছুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামক তেওঁ শয়তান বুলি গালি দিছে। নাউজুবিল্লাহ। নবীৰ সাহাবা, যিজনক আমি জান্নাতি সাহাবা বুলি কওঁ, যাৰ নাম হজৰতে আমিৰ মাবিয়া ৰাদিয়াল্লাহু তাআলা আনহু, তেখেতক বহু বেয়া মন্তব্য দিছে। শয়তান, মুচ্ছা, চামাৰ বুলি সাহাবাক বহুত বেয়াকৈ গালি দিছে। ৩ নম্বৰ কথা হ'ল, অসমৰ ভিতৰত যিখিনি জোনাব আছে, যিখিনি আলিম আছে, গোটেইখিনি আলিম জিহাদী। আৰু তেওঁ চেলেঞ্জ কৰিছে যে দৰং জিলাৰ ভিতৰত যিখিনি ওলামা আছে, সকলো ওলামাক 1 বছৰৰ ভিতৰত দৰঙৰ পৰা নাইকিয়া কৰি দিব। এই ধৰণৰ আৰু বহু মন্তব্য তেওঁ দি আছে, ইছলামৰ বিৰুদ্ধে বহুত মন্তব্য দি আছে। তো আমি এটা সিদ্ধান্ত লৈছোঁ যে আমি থানায় থানায় কেছ কৰি আছোঁ। যোৱাকালি আমি ধলা থানাত কেছ কৰিছোঁ, আজি আমি খাৰবেৰী থানাত কেছ কৰিছোঁ, অহাকালি ইনশাল্লাহ আমি নগাঁৱত কেছ কৰিম, সোমবাৰে আমি ৰঙিয়াত কেছ কৰিম, তাৰপিছত আমি বৰপেটাত কেছ কৰিম, আমি কোকৰাঝাৰত কেছ কৰিম। যিখিনি লাইন আছে আমি গোটেইখিনি, যিহেতু আইনৰ মাধ্যমত আমি যাব লাগে। ইয়াৰ জৰিয়তে মই এটা কথা ক'ম, অসমৰ DGP সন্মানীয় জে পি সিং ডাঙৰীয়াক মই তেওঁক বিনম্ৰভাৱে অনুৰোধ কৰিম যে এই মানুহজন, উত্তৰ লখিমপুৰৰ নামধাৰী যিজন মুস্তাফা কামাল আজহাৰী, তেখেতে মানে এনেকুৱা বক্তব্য দি আছে, যি বক্তব্যৰ মাধ্যমত অসমৰ ভিতৰত হিন্দু মুছলমানৰ ডিভাইড ৰুল এটা আনি আছে। আৰু 2 নম্বৰ কথা হ'ল, তেওঁ য'ৰ পৰা পঢ়ি আহিছে আফগানিস্তান, আফ্ৰিকাৰ য'ৰ পৰা তেওঁ পঢ়ি আহিছে, আচলতে তাতে মানে আপোনালোকে যদি চায়, আতংকবাদীৰ গেংটো তাতে বহুত বেছি। গতিকে সেই আফ্ৰিকা, আফগানিস্তানৰ পৰিৱেশটো তেওঁ অসমৰ ভিতৰত লৈ আহিবৰ কাৰণে চেষ্টা কৰি আছে। এইটো আমি কোনো কাৰণতো হ'বলৈ নিদিওঁ। মই আকৌ দৰং জিলা SP ডাঙৰীয়াক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে আমি 2টা কেছ অলৰেডি যোৱাকালি আৰু আজি 2টা কেছ কৰিলোঁ, কেছটো যাতে সোনকালে ৰেজিষ্টাৰ হয়। ইয়াৰ মাধ্যমতে DGP ছাৰক আকৌ অনুৰোধ জনাইছোঁ যে আপুনি অকণমান তদন্ত কৰি চাব লাগে ইয়াৰ মূল উদ্দেশ্যটো কি, আৰু তেওঁক এৰেষ্ট কৰি পেলাই জেলাহাজতলৈ পঠাব লাগে। আৰু মই ইয়াৰ লগতে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে মুখ্যমন্ত্ৰী সদায় যিহেতু ছ'চিয়েল মিডিয়াৰ ওপৰত এক্টিভ থাকে, তেখেতক মই অনুৰোধ জনাইছোঁ অকণমান তেওঁ চাব লাগে, কথাখিনি চাই পেলাই তদন্ত কৰি বিষয়টোৰ ওপৰত অকণমান নজৰ দিব লাগে। মোৰ লগতে আমাৰ সৰু ভাইটি জাকিৰ আছে, তেখেতে বৰ্তমান কোন থানাত এজাহাৰ দাখিল কৰিছে? আমি যোৱাকালি ধলা থানাত দিছোঁ, আজি আমি খাৰবেৰী থানাত দিলোঁ, অহাকালি আমি নগাঁৱত দিছোঁ। জাকিৰে অকণমান আপোনালোকৰ সন্মুখত কিবা কৰে দিয়ক। আপোনালোকে ইতিমধ্যে গম পাইছে, আমি খাৰবেৰী আৰক্ষী থানাত আমি ইতিমধ্যে এজাহাৰ দাখিল কৰিছোঁ। এই নামধাৰী যিজন কামাল, নিজকে আজাহাৰী বুলি পৰিচয় দিয়ে, তেওঁক ইতিমধ্যে আজাহাৰী ইউনিভাৰ্চিটিৰ পৰা তেওঁৰ যিখন আমাক তেওঁ চাৰ্টিফিকেট দেখুৱাইছে, চাৰ্টিফিকেটখন সম্পূৰ্ণ ডুপ্লিকেট বুলি ইতিমধ্যে অসমৰ লগতে ভাৰতৰ সমূহ ৰাজ্যে গম পাইছে। এটা কথা আচৰিত যে তেওঁ ইছলাম ধৰ্মত দীক্ষিত, তেওঁ ইছলাম ধৰ্মৰ পণ্ডিত হয়, তেওঁ অন্য ধৰ্মৰহে প্ৰমোট কৰে। কিন্তু আমি দেখিছোঁ অন্যান্য আজাহাৰী যিসকল আছে, তেওঁলোকে নিজ ধৰ্ম প্ৰমোট কৰে। তেওঁলোকৰ যিবোৰ প্ৰগ্ৰাম হয়, প্ৰগ্ৰামবোৰত তেওঁলোক আমি দেখিছোঁ বহুত ডাঙৰ ডাঙৰ প্ৰগ্ৰাম হয়, তেওঁলোকৰ প্ৰগ্ৰামত ইছলাম ধৰ্মৰ চৰ্চা হয়। তেওঁ এনেকুৱা এজন নামধাৰী কামাল আজাহাৰী, নামধাৰী আজাহাৰী বুলি কৈছোঁ, তেওঁক ভ্ৰষ্টাচাৰী আজাহাৰী। তেওঁ নিজৰ ব্যৱসায়টো চলাবৰ কাৰণে হিন্দু ধৰ্মৰ পবিত্ৰ ৰাম নামৰ চাদৰখন উৰি লৈছে। তেওঁ এক ভণ্ড। তেওঁ যি ইছলামৰ যি ইমান আছে, তেওঁৰ ভিতৰত ইমান নোহোৱা হৈ গৈছে, তেওঁ কাফেৰত পৰিণত হৈছে। গতিকে অসমৰ আৰক্ষী প্ৰধান মহোদয়ক ইতিমধ্যে আমি অনুৰোধ জনাইছোঁ, লগতে অসমৰ গৃহ বিভাগক আমি অনুৰোধ জনাইছোঁ যাতে অতি শীঘ্ৰে এই ভণ্ড কামালক অতি শীঘ্ৰে আইনে কৰায়ত্ব কৰি নিজৰ আওতাত আনি দৃষ্টান্তমূলক শাস্তি দিব লাগে। অন্যথা এই কামালে অসমৰ ভিতৰত এক সন্ত্ৰাসবাদী সৃষ্টি কৰাৰ যি গভীৰ ষড়যন্ত্ৰ কৰি আছে, তাক আমি দৰঙৰ যিসকল সুন্নী আলিম উলামা আছোঁ আৰু আমি সাধাৰণ ৰাইজে এইটো কামালক আমি কেতিয়াও খেদি কৰিব নিদিওঁ। তেওঁ যি সন্ত্ৰাসবাদী মনোকল্পনা, আমি তাক কোনোদিনা এই মনোকল্পনাত উপনীত হ'বলৈ নিদিওঁ। আমি সুন্নতল জামাতৰ যিসকল আমি আলিম উলামা সাধাৰণ ৰাইজ আছোঁ, তেওঁৰ যি মনৰ কুভাৱ, অসমৰ মাজত এক সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ যি ষড়যন্ত্ৰ কৰি আছে, আমি তাৰ বিৰুদ্ধে আগতেও মাত মাতিছোঁ, এতিয়াও মাত মাতিছোঁ, অনাগত দিনতো মাত মাতি থাকিম। আৰু কামালক এটা কথা হুঁচিয়াৰ কৰি দিছোঁ, তই যদি সঁচাই আজাহাৰী আছা, তেতিয়াহ'লে অন্যান্য বিশ্বৰ আজাহাৰীৰ লগত নিজকে ফেৰ মাৰি দেখুওৱা। প্রিয় ভাইরা, দেখতে পারতেছেন আমি আজকে এই লাইভের জরিয়ে আপনাদের জানাই
বিভিন্ন ধরনের আমরা থানার কেস দাখিল করছি। আর আজকে যে বক্তব্যটা শুনলেন এই বিষয়ে আপনাদের কাছে বিনম্র অনুরোধ, যে যেখান থেকে দেখতেছেন আপনাদের লোকাল থানাতেও আপনারা আহলে সুন্নাতুল জামাতের মানুষরা একজোট হয়ে আপনারা আপনাদের মতক্ষেপ আপনারা নেবেন বলে আমি আশা করতেছি। তাই যদি রসুলের প্রতি মহব্বত আছে, সাহাবাদের প্রতি ভালোবাসা আছে, তাহলে অবশ্যই আপনার মনে আঘাত লাগার কথা। আর যদি আঘাত লাগে নিশ্চয়ই আপনারা এর কিছু প্রতিভাব নেবেন। তাই আপনাদের কাছে বিনম্র অনুরোধ জানাতেছি, আমরা যেহেতু জায়গায় জায়গায় কেস দাখিল করতেছি, আপনাদের কাছেও বিনম্র অনুরোধ আপনারাও আপনাদের লোকাল থানাত কেস দাখিল করবেন এবং এই ভিডিওটা বেশি বেশি করে শেয়ার করবেন। হ্যাঁ, এখন আমাদের সামনে একজন আজিজুল ভাই আছেন, বলেন। আসসালামু আলাইকুম রহমতুল্লাহ বরকাত। বলেন। তবে কামাল আজহারিকে আমরা সবাই মিলে বলেন কেস দেওয়া হলো যে আপনারা সবাই এটা দেখবেন না, উলামা দেখবেন না, সুন্নি দেখবেন না, দেওবন্দি দেখবেন না। যদি নবীর মহব্বত আছে, সাহাবার মহব্বত আছে, তাহলে সবাই একত্রিত হয়ে তিনার নামে কেস ফাইল করেন। আমরা আইনগত হিসাবে যাব, আইনে জি করে আইনে করব, আমাদের কাম আমরা আইন মতো হিসেবে করব। যার জন্য আপনারাও একটু এই ভিডিওটা শেয়ার করে সবাইকে জানাবেন, সবাই কেস করবার জন্য অনুরোধ করবেন। আসসালামু আলাইকুম।